আপোনালোকে গম পাই এমাহ মান আগত এইটো ঠাইত মই ভিডিঅ' এটা বনাইছিলো। আজি আকৌ এবাৰ আহিলো আৰু যি নাওতো উঠিলো। বলক আমি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো চাইকেলখনৰ পৰা আৰম্ভ কৰিলো। কিন্তু এই চাইকেলখন কোনো নৰ্মেল চাইকেল নহয়। এই চাইকেলখনত আছে ৰং বিৰঙৰ লাইট, কেৱল লাইটে নহয় পিপিপো আছে, লগতে চাৰ্জ দিয়াৰ বাবেও সুবিধা আছে। এনেই দেখালো চাইকেলখন ভাল লাগিল, এতিয়া যাইছো ৰুমলৈকে। আৰু ৰুমত আহি দেখিলো যে নয়ন ভাই একদম ডেঞ্জাৰকে পৰি আছে। ভাত খাব পোৱা নাই কাৰণ চাউল নাই ৰুমত। সেইটো কাৰণত চাউল আনিব যাই আছো মৃগংকদা আৰু মই সিহঁতৰ ঘৰত। আৰু চাউল লৈ সিহঁতৰ মাইনাৰ পৰা চাহ খাই আমি উভতি থাকিলো। আৰু আহোঁতে মৃগংকদা কুকুৰটোক একবাৰ মাত দি আহিলো। এতিয়া যাওঁ ৰুমলৈকে। ৰুম আহি পাওঁ যে আধাতে গেছ খতম। সেইটো কাৰণত আমি ছাতৰ ওপৰত খৰিতে বনাব লগা আৰু পিছদিনা ৰাতিপুৱাই গেছ লৈ আহিলো। আৰু মনজিতে দাঙি লৈ যাই আছে পুৰা একদম বাহুবলীৰ দৰে। গেছ চেছ লগাই মেলি এতিয়া অকমান ফুৰিব যাওঁ। যিমান আগত যে চাৰিআলিত ভিডিঅ' এটা বনাইছিলো সেই ঠাইটো বোলে মনজিতে দেখা, মানে নীলা পানী আছিল যে সেই ঠাইটোৰ কথা। আৰু কোনে কোনে সেই ঠাইটোত আহিছিল এটা কমেন্ট কৰি দিব। এতিয়া আমি অকমান এডভেঞ্চাৰ কৰি ঠাইটোলৈকে আহি পালো। আৰু আহি দেখিলো যে দুজনমান দাদাই বটিং কৰি আছে। তেনেতে দাদাজনে মোকো মাতিলে একবাৰ বটিঙৰ এক্সপিৰিয়েঞ্চ ল'ব কাৰণে। আৰু এবাৰ ময়ো চলাব চেষ্টা কৰিলো কিন্তু পাৰা নাই। আৰু ইফালে ইহঁতে ডাইভ মাৰি আছে আৰু ইহঁতক এনেকে পানীত নামি থকা দেখা পাই মোৰো ইচ্ছা গ'ল, কিন্তু মই সাঁতুৰিব নাজানো।